অধীৰ আকুলতাৰে ৰৈ ৰৈ বিনালে চালে দৰ্শকে। ৰাজ্যৰ ছবিগৃহত নজিৰবিহীন দৃশ্য। জুবিনৰ অন্তিম ছবি চাই আবেগবিহ্বল দৰ্শক। আগ্ৰহেৰে ৰৈ ৰৈ বিনালে চালে ৰাজনৈতিক নেতাই। জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে অসমীয়া ছবি জগতৰ ইতিহাসত সৃষ্টি কৰিলে এক নজিৰবিহীন অভিলেখ। অধিক আগ্ৰহেৰে বাট চাই থকা ৰৈ ৰৈ বিনালে মুক্তিৰ পাছতেই ৰাজ্যৰ প্ৰতিটো ছবিগৃহত সৃষ্টি হৈছে দৰ্শকৰ অভূতপূৰ্ব ভিৰ। দৰ্শকৰ উপস্থিতিৰে ৰৈ ৰৈ বিনালে ৰচনা কৰিলে এক বিৰল অভিলেখ। সাধাৰণ দৰ্শকৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনৈতিক নেতাই ৰৈ ৰৈ বিনালে চাবলৈ ভিৰ কৰিছে ছবিগৃহত। আজি ছবিখন মুক্তি হোৱাৰ পাছতেই ৰাজ্যৰ বিভিন্ন ছবিগৃহত উপস্থিত হয় বিভিন্ন দলৰ নেতা। মহানগৰীৰ গোল্ড চিনেমাত দলীয় কৰ্মীৰ সৈতে ছবিখন উপভোগ কৰে অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি কেইবাজনো নেতাই। নাৰেংগীৰ গোল্ড চিনেমাৰ আটাইকেইখন আসন বুক কৰি অগপ নেতৃত্বই চালে ৰৈ ৰৈ বিনালে। ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন ছবিগৃহত ৬টা দৰ্শনীৰ বুক কৰিলে অগপ নেতৃত্বই। জুবিন গাৰ্গে জীৱিত কালত বহুতখিনি দি গ'ল আৰু এতিয়াও আমি দেখিছোঁ যে কেৱল সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণেই নহয়, অসমৰ সমাজ জীৱনৰ কাৰণে যিখিনি তেওঁ এৰি থৈ গৈছে এইখিনি যুগে যুগে সমাদৃত হৈ থাকিব। আৰু মই ৰৈ ৰৈ বিনালেৰ যিসকল কলা কৌশলী আছে ইয়াৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। ছবিখনে প্ৰকৃততে কাহিনী, অভিনয় সকলোৱে হৃদয় স্পৰ্শ কৰিছে। সকলোৰে হৃদয় চুই যাব লগা এটা, সকলোৱে উপভোগ কৰিব পৰা এটা এইখন ছবি। আৰু জুবিন গাৰ্গৰ যিটো চৰিত্ৰ অভিনয়, এই এটা স্বাভিমানী চৰিত্ৰ এইটো। গতিকে সেইটোৱে আমাক তেখেতৰ জীৱনকালৰ বাস্তৱ কথাবিলাকো তাত প্ৰকাশিত হ'ল। মহানগৰীৰ চিনে পৰিষদ ৰৈ ৰৈ বিনালে চাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈ। জুবিনদাৰ ৰৈ ৰৈ বিনালে আমাৰ কাৰণে কেৱল এখন চিনেমা নহয়, এই চিনেমাখন চোৱাটো আমাৰ কাৰণে তেখেতৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন, এটা ট্ৰিবিউট। আৰু সেইকাৰণে অসমৰ চব মানুহে চিনেমাখন চাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। জুবিনদাৰ মৃত্যুৰ তদন্ত আৰু জুবিনদাৰ জীৱনৰ ঘটনা, এই গোটেই ঘটনাৰ লগত ৰৈ ৰৈ বিনালেৰ এটা বিশেষ সম্পৰ্ক আছে। আৰু সেইকাৰণে মই ভাবোঁ যে অসমৰ প্ৰত্যেকজন মানুহৰ কাৰণে ৰৈ ৰৈ বিনালে চোৱাটো এটা আৱেগ। ইফালে পুৱাই দলীয় কৰ্মকৰ্তাৰ সৈতে ৰঙিয়াৰ ডিলাইট গোল্ড ছবিগৃহত জুবিনৰ অন্তিমখন ছবি চালে বিধায়ক ভৱেশ কলিতাই। প্ৰথমে জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেৰাৰ সৃষ্টি ৰৈ ৰৈ বিনালে যি বলিষ্ঠ অভিনয় কৰিলে খুব ভাল লাগিল। আৰু যে আমি ৰাতিপুৱাতে প্ৰায় 5 বজাতে আমাৰ সন্মানীয় ব্যক্তিসকল আছিল, আমি 600 আসনৰ ব্যৱস্থা কৰিছিলোঁ ডিলাইট গোল্ড চিনেমা হলত। যিটো টিকট নাপায়, বহুদিন বুকিং আছে, আমি আৰ্লি মৰ্ণিং এটা শ্ব' লৈছিলোঁ। মই এই চেগতে এই হলৰ মালিককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটীৰ অনুৰাধা ছবিগৃহত ৰৈ ৰৈ বিনালে উপভোগ কৰিলে AJYCPৰ সভাপতি পলাশ চাংমাই। বিজয়নগৰৰ চিলভাৰ স্ক্ৰীণত ছবিখন চালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। কিন্তু এইবাৰৰ যিখন ছবি মই এতিয়ালৈকে যি চালোঁ বিৰতিলৈকে, ছবিখনত অকণো যথৰতা নাই। কাৰণটো কি নাজানো, হয়তো তেওঁ নিজে এজন শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে কাৰণে ইমান স্বতঃস্ফূৰ্ত হৈছে, সেইটো মই নাজানো, কিন্তু খুব ভাল হৈছে। আৰু গোটেই ছবিখনৰ অকণো আমনি লগা নাই। যদিও মই ব্যক্তিগতভাৱে যথেষ্ট দুখত ছবিখন চাইছোঁ,
কিন্তু দুখৰ মাজতে ছবিখন ক'ৰবাত নহয় ক'ৰবাত কোনো আমনি লগা নাই বহুত ভাল হৈছে মই এতিয়ালৈকে যিখিনি চালোঁ বাকী আপুনি যদি এই চিনেমাখনত আগতেই পৰ্ট্ৰেট কৰিছে আগতে যিবোৰ ঘটনা ঘটি গৈছে এটা চিনেমাখন বনোৱাৰ সময়তে তেওঁ এইটো এটা মানে সাংঘাতিক এটা ঐশ্বৰিক কথা বতৰা আনহাতে NY ছবিগৃহত শিশু বৃদ্ধাক লগত লৈ ৰৈ ৰৈ বিনালে উপভোগ কৰিলে দুলু আহমেদে সকলোৱে বিচাৰে যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ এখন শেষ ছবি সকলোৱে প্ৰত্যক্ষ কৰিব বিচাৰে বিশেষকৈ আইতাসকলে আশ্ৰমত থাকে তেখেতসকলৰো মন যায় জুবিন গাৰ্গৰ চিনেমা ছাত্ৰ ছাত্ৰীটোৰ কথা বেলেগে যাৰ বাবে আজি মই সম্পূৰ্ণ চিনেমা হলটো বুক কৰি দিছোঁ 216গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ আইতাসকলৰ বাবে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে উপভোগ কৰাৰ আগ্ৰহ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱশ্যে সময় সুবিধা অনুযায়ী সাধাৰণ দৰ্শকৰ অসুবিধা নোহোৱাকৈ জোনাকী ছবিগৃহত অন্তিমখন ছবি উপভোগ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে মই যদি চিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব বাকি ৰাইজৰ কষ্ট হ'ব আজি নগাঁৱৰ অপেৰা ছবিগৃহত ৰৈ ৰৈ বিনালে চালে সাংসদ প্ৰদ্যুৎ বৰদলৈ তিনিচুকীয়াত ৰৈ ৰৈ বিনালে উপভোগ কৰিব APCCৰ সভাপতি গৌৰৱ গগৈ আজি আমি সকলোৱে চিনেমাখন চাবলৈ আহিছোঁ এই চিনেমাখন তেখেতৰ সপোন আছিলে সপোনটো বাস্তৱ সেয়া আমাৰ কামনা আৰু আমি এবাৰ নহয় কেইবাবাৰো এখন চিনেমা চাবলৈ সকলোকে আমি অনুৰোধ জনাইছোঁ যিহেতু যিদৰে তেখেতৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা ফেচবুকত হেছটেগত ট্ৰেণ্ডিং হৈছে আহক অসমীয়া ৰাইজ য'তেই আছে আহক আমি মিলি জুলি ইমানবাৰ এখন চিনেমা চাওঁ যে এইটো এটা বক্স অফিচ ৰেকৰ্ড হওক সেয়া ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ